এজন নৱভদ্ৰ দেই এটা চেলেঞ্জ হিচাপে ভৱিষ্যতৰ একেবাৰে সৰুবা শ্ৰীমন্তসকলে ভাব কৃষ্ণ শ্ৰীমন্তসকলে একেবাৰে চেলেঞ্জ কোনো বেয়া নহয় গতিকে ভাল হওক আগন্তুক দিনত শ্ৰীমন্তসকলে ভাবক আগুৱাই লৈ যাব লাগিব আপোনালোকৰ ওপৰত আশা ভৰসা আমাৰ নিশ্চয় কৰি গতিকে সৰ্বৰূপে মৈখন বিচাৰি আপোনাৰ সকলো জনাই এই অনুষ্ঠানটা কিমান সময় ভাগৱত ছাত্ৰ আৰু খাদ্য ব্যৱহাৰ জয় গুৰুজনাৰ ক্ষেত্ৰত হ'ব আপোনালোকৰ দ্বাৰাই আজি পাছৰ কথাই আপোনালোকৰ ভাগৱত পাঠৰ দাপৰ শেষত আৰু কলিৰ আৰম্ভণি এতিয়া কলি আগতো আছিলে নে এতিয়াও আছিলে বৰ সুন্দৰ প্ৰশ্ন কৰিছে প্ৰভুদানলৈ সেৱা নিবেদন কৰিছোঁ আচলতে বয়োজ্যেষ্ঠসকলে আমাক জ্ঞান দিব লাগে এতিয়া যদি আৰু প্ৰশ্ন কৰে তেতিয়া পিছে এটা কথা হয় ইয়াত প্ৰশ্নৰ ওপৰত দুটা কথা আছে ভাগ আছে এটা হৈছে জানিবৰ কাৰণে প্ৰশ্ন যেনেকৈ পৰীক্ষিতে প্ৰশ্ন কৰিছে বা বিভিন্ন কথা জানিবৰ কাৰণে বেলেগেও জানিবৰ কাৰণে কিন্তু আমাৰ প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ এতিয়া কথাটো হৈছে কি আমি ভাবি আছোঁ যে কলি যুগৰ মলমতী মনুষ্য এতিয়া কলি যুগত আমাৰ মনটো প্ৰতিজন মলিন ভাৱ আছে কিন্তু আন যুগত নাছিলে নেকি এইটোকে প্ৰশ্ন কৰিছে বাৰু এতিয়া আমি যদি ঋষিসকলে চাওঁ তেতিয়া আন যুগৰ কথা কৈছোঁ যেতিয়া লক্ষী স্বয়ম্ভৱ হয় সাগৰ মন্থন কৰোঁতে লক্ষী উৎপত্তি হৈছিল তেতিয়া পিতৃ সাগৰে লক্ষী ক'লে সেয়াই তোমাৰ আজি স্বয়ম্ভৱ সভা পাতিছোঁ ইয়াত মহা ঋষিসকল আছে দেৱতাসকল আছে গন্ধৰ্বসকল আছে সিদ্ধসকল আছে দৈত্যসকল আছে অসুৰসকল আছে গতিকে তুমি যাকেই মন যায় তুমি তাকেই স্বামীবন কৰিব পাৰা বিশেষকৈ যুৱতীসকলে জানিব লাগে আৰু এতিয়া ক'লে যে তোমাৰ হাতত থকা এই উৎপল মালা ভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা ৰূপৰ গুণৰ কুলৰ এই অনুসাৰে তুমি যিকোনো এজনক স্বামীবন কৰা এতিয়া লক্ষীয়ে মোৰ পৰা নিৰ্বাচন কৰিছে হে ৰামাচন্ত দুবাসা ঋষি তপৰ ভাণ্ডাৰ সদায় নুগুচে আন উদ্ধয় অহংকাৰ আংক বৰি ভাল বোলাই বেগকাৰ পাপে ককে যত নষ্ট কৰি বেগ চন্দ পাখে সভাৰ মাজত বহি থকা দুভাষা পিনে চালে দুভাষাৰ হৈছে কি আচন্ত দুভাষা ঋষি তপৰ ভাণ্ডাৰ এজন মহা তপস্বী দুভাষা কিন্তু তপস্বী হ'লে কি হ'ব তেওঁৰ মনৰ পৰা শুদ্ধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নাযায় যদি ইহাংক পৰিলে মূলৰ নৰৈব অৱস্থা নিশ্চয় পুৰুষে তেওঁ যদি মই স্বামীবন কৰোঁ তেতিয়া মোক কি কৰিব অকাৰ্যতে নষ্ট কৰিব তাৰমানে কোনো কাৰণ নোহোৱাকৈ তেওঁ যদি ভালৰ প্ৰতি যদি লগাই নাথাকোঁ ভালমতে যদি নাথাকোঁ তেন্তে হয়তো থাকিলেও কোনোবা এটা সময়ত কোনো কাৰণ নোহোৱাকৈ মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে এইবুলি তেওঁ স্বামীবন নকৰিলে নকৰি সভাৰ মাজত বহি থকা
দৈত্যগুৰু শুক্ৰাচাৰ্য পিনে চালে, জানো দৈত্য শুক্ৰ গুৰু সন্ত মহাজ্ঞানী, তথাপিনে ৰত সংগ লোভ বিষ্ট প্ৰাণী, লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাইবে নপাইলে লগাই নিতে দৈত্য। দৈত্যগুৰু শুক্ৰাচাৰ্য কি হৈছে? এজন মহাজ্ঞানী। কিন্তু জ্ঞানী হ'লে কি হ'ব? তেওঁ যদি ভালকৈ যদি জুতি ফুটি নিদিয়া, তেওঁ দৈত্যসকলৰ লগত থাকোঁতে থাকোঁতে তেওঁ লোভীয়া হৈছে। গতিকে লোভিত পৰে নাহি মন্দ কৰ্ম, জ্যোতি খাইবে নপাইলে নিতে লগাই দন্ত। তেওঁ যদি ভালকৈ যদি জুতি ফুটি যদি নিমখ চিমখ বেছি হয় বা কম হয়, জুতি ফুটি যদি ভালকৈ নিদিয়ে, তেতিয়া হয় মাৰপিট কৰি দিব পাৰে। কিন্তু তেওঁ কিন্তু মহাজ্ঞানী। গতিকে তেওঁকো স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা পৰশুৰামৰ পিনে চালে। পৰশুৰাম হৈছে মহাধৰ্মৱতী, একোৱে প্ৰাণিত নাহি মিত্ৰৱতী, ইহাংক বহিলে মোৰ নৰৈব অৱস্থা, নিদয় পুৰুষে নাজানে দুখৰ ব্যথা। গতিকে তেওঁ হৈছে ক্ষত্ৰিয়, কোনো দেখিবই নোৱাৰে। তেওঁ যদিও মহাধৰ্মৱতী, তেওঁ ইমানেই খঙাল, তেওঁ কোনোবা এটা সময়ত হয়তো কুঠাৰ আঘাতত মোক মৃত্যুবৰণো কৰি দিব পাৰে। গতিকে এই বুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা ইন্দ্ৰৰ পিনে চালে। ইন্দ্ৰ গৱধিবে সুন্ত, সুন্ত দেৱৰাজক, তেখনে পলাইবো দৈত্য কাহিল অন্তৰাজক, বাৰে বাৰে নাৰায়ণে থাপন্ত জগতক, কতে কপলাইবো মই ইহান লগত। ইন্দ্ৰ হৈছে স্বাৰ্থলোভী, চৈত্যহীন আৰু ভয়াতুৰ। যদিও দেৱতাসকলৰ স্বৰ্গ তেওঁ ৰজা, কিন্তু হ'লেও বাৰে বাৰে দৈত্যসকলে স্বৰ্গখন কাঢ়ি লয় আৰু প্ৰভু নাৰায়ণে পুনৰ ধুৱাই দিয়ে। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে কি হ'ব? কোনোবা এদিনা ময়ো সেই দৈত্য ভয়ত ঘৰে ঘৰে পলাই ফুৰিব লাগিব। গতিকে এই বুলি ভাবি তেওঁকো স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা শিৱলে চালে, শংকৰলে চালে। শংকৰ আচন্ত আন কোনে পাৰে আস, দিব্য গৃহ বাৰী এৰি শ্মশানত বাস, ৰত্ন এৰি মুণ্ডৰমা লাগ পিঠে গাঁঠি, ইহাংক ভৰিলে মোৰ নাহি সুখ শান্তি। শংকৰ ক'ত থাকে? তেওঁ নিজৰ দিব্য গৃহ বাৰী এৰি তেওঁ শ্মশানত বাস কৰে। ৰত্নমালা এৰি তেওঁ মুণ্ডমালা পিন্ধে। গতিকে এইজনক যদি মই স্বামীবন কৰোঁ, তেতিয়াহ'লে মোৰ মুণ্ডমালা পিন্ধিব লাগিব। ময়ো দিব্য গৃহ বাৰী এৰি মই ক'ত থাকিব লাগিব? শ্মশানত থাকিব লাগিব। এইবুলি তেওঁকো স্বামীবন নকৰিলে। নকৰি সভা মাজত বহি থকা বলি পিনে চালে। বলি হৈছে কৰ্মধীন, যদিও দেৱতাৰ ৰাজ্য স্বৰ্গৰ কেতিয়াবা ৰাজ্য জয় কৰে, কিন্তু দেৱতাৰ আঘাতত কেতিয়াবা মৃত্যু হ'ব লগা হ'ব পাৰে। আৰু যদি মোৰ স্বামী মৃত্যু হয়, মই বিধৱা খাটিব লাগিব, এই বুলি চিন্তা কৰিও তেওঁ স্বামীবন নকৰিলে। নকৰি খুৰাবোৰৰ পিনে চালে। খুৰাবোৰৰ পিনেও কোনো স্বামীবন নকৰিলে। নকৰি যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ, সভা মাজত বহি আছে পুৰুষ লক্ষণ, বাকী দেৱ দেৱতাসকলে লক্ষীক দেখাৰ লগে লগে হাবিৰাস কৰি আছে, কিন্তু এই প্ৰভু নাৰায়ণে মোৰ ফালে কেৰাহীটো চোৱা নাই। গতিকে মই তেওঁৰ ওচৰলৈ গৈ চাওঁ, যদি মোক সন্মত দিয়ে মই তেওঁক স্বামীবন কৰিম বুলি তেওঁৰ ফালে গৈ স্বামীবন কৰিছিগি। আমি এই স্কন্ধৰ পৰা এই কাহিনী যোগেদি আমি কি বুজিলোঁ?
যে আমি যিমান জ্ঞানী হ'লেও যিমান পণ্ডিত হ'লেও সেই সময়ত তেওঁলোকৰ কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ এইবিলাক আছিলে আৰু এতিয়াও আছে। সেইকাৰণে ঋষি সমস্তৰ কিয় একমতি নাই, কেহু বোলে কৰ্মে কৰা কেহু বোলে বুলি সম্পূৰ্ণ একাদশ স্কন্ধ ভাগৱতত উদ্ধৱক এইখিনি কথা উদ্ধৱে প্ৰশ্ন কৰিছে ভগৱন্তক, এই কথাখিনি সম্পূৰ্ণ উত্তৰ দি গৈছে। গতিকে তেতিয়া সেই যুগতো দ্বাপৰ যুগতো কি হৈছিলে, বিভিন্ন নাৰী কেলেংকাৰী হৈছে, বিভিন্ন বলৎকাৰ হৈছে, বিভিন্ন অত্যাচাৰ হৈছে। কিন্তু কলি যুগতো সেই একে পৰিস্থিতিয়ে দেখা দিছে। গতিকে আমি যুগৰ অনুপাতে কলি যুগত এটা বস্তু দিছে, এইটো হৈছে কেৱল হৰিনামেই শ্ৰেষ্ঠ কৰিছে। কলি যুগত ঈশ্বৰৰ নাম ল'লেই ভগৱন্তৰ পৰমপদ লাভ কৰিব পাৰে। কিন্তু বাকী যুগবিলাকত কৰ্ম জ্ঞান যাগ যজ্ঞ এইবিলাক দি থৈছে, বহুত কষ্টদায়ক আছিলে। গতিকে ইয়াতে আমাক এই যুগত সাধাৰণ হিচাপে দি থৈ গৈছে। সেইকাৰণে আমি এই যুগৰ অনুপাতে আমাক ভাগৱতে কিছু কিছু কাহিনীৰ দ্বাৰা আমাক এটা কথাই বুজাইছে যে আমি এটা কথা ভাবি থাকিলে নহ'ব, আমি যে বৈকুণ্ঠলৈ যাম, বৈকুণ্ঠলৈ গ'লে আমি আৰু ঘূৰি আহিব নালাগে। কিন্তু ভাগৱতে দিছে যে স্বৰ্গলৈ গ'লে কি হ'ব, পুণ্য ক্ষয় ভৰিলে দুনাই নৰকলৈ আহিব, কিন্তু বৈকুণ্ঠলৈ গ'লে আৰু পুনৰ আহিব নালাগে। এইটো কথা আমাৰ ধাৰণাটো ভুল। কাৰণ জয় বিজয় কোন আছিলে? জয় বিজয় বৈকুণ্ঠ দৌৰি আছিলে। কিয় ঘূৰি আহিব লগা হ'ল? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিলে। জয় বিজয় কি আছিলে? কথাবোৰ অলপ টান হৈছে নি বাৰু? অলপ বুজিবলৈ দিগদাৰ আছে নি বাৰু? নহ'লে মই অলপ হেৰি কৰিবলগীয়া হৈছে বাৰু। কৃষ্ণ মা হ'ব কৃষ্ণ, যদি অসন্ত নকৰিব। গতিকে জয় বিজয় পিতৃ কি আছিলে? এজন একান্ত ভকত আছিলে, হৰি একান্ত ভকত। কিন্তু জয় বিজয় যেতিয়া জন্ম হয়, মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে জয় বিজয় মাতৃয়ে ভাবিলে, জয় বিজয় মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই এই শিশু দুটি যদি লালন পালন কৰি থাকিব লগা হয়, তেতিয়াহ'লে মই দেখোন পুনৰ আকৌ পৃথিৱীলৈকে যাব লাগিব। এই বুলি তেওঁ ভাবি তেওঁ কি হ'ল, তাৰ শিশু তাতে এৰি তেওঁ বনৰ মাজলৈ ঈশ্বৰক কামনা কৰিবলৈ গুচি গ'ল। এতিয়া ভগৱতে কৈছে নহয়, মই পিনে ভকতে নি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো হুৱান, মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে কক, ভকতৰ ভোলা কৰি প্ৰবৃত প্ৰত্যেক, ভকত সমান সখী মোৰ কোন আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। এতিয়া ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত আহিব লগা হ'ল। আহি সেই শিশু দুটি নি লক্ষীক দিলেগৈ। যথাসময়ত ডাঙৰ দীঘল হ'ল, চাকৰি হিচাপে জয় বিজয় বৈকুণ্ঠ দলি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিলে কাৰণে পুনৰ তেওঁলোকক ভগৱন্তই, তেওঁলোকৰ অহংকাৰ আহিলে, ভগৱন্তই পুনৰ এই মধ্যধামলৈ আহিব লগা হ'ল। তিনি জন্মৰ ভিতৰত, তিনিটা জন্মৰ পাছত বৌদ্ধিকভাৱে চিন্তি পুনৰ আকৌ বৈকুণ্ঠত স্থান পাইছে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈকুণ্ঠত আমাক ইয়াতে দেখুৱাইছে। কপিলৰ যোগেদি মাতৃ দেৱহূতি কৈছে যে মা, বৈকুণ্ঠ ইয়াতেই, স্বৰ্গ ইয়াতেই, ইয়াতেই নৰক আছে, ন কুণ্ঠা, কোনো শত্ৰুৱে যাতে আক্ৰমণ কৰিব নোৱাৰে।
এই হৈছে বৈকুণ্ঠ নকুণ্ঠা। স্বৰ্গ হৈছে আজি যদি আপোনালোকে যদি সুখ ভোগত অহনিকে থাকে সেইটো হৈছে স্বৰ্গবাসী। দুখৰ উপৰি দুখ যদি পাই থাকে সেইটো হৈছে নৰকবাসী। গতিকে ভগৱান আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সাতকলপীয়া আসনৰ যোগেদি আমাক বৈকুণ্ঠৰ এই বৰ্ণনাখিনি দি থৈ গৈছে। সাতকলপীয়া আসনৰ এই 7টা প্ৰতীক আমাক দেখুৱাই থৈ গৈছে। প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস। বিলাস মানে শান্তি ঠাই, আৰু শান্ত মানে শান্তই শান্তি, তাৰমানে শান্তিয়ে শান্তি। এতিয়া শান্তি কেনেকৈ লাভ কৰিব পাৰিম? আমি সুখ কেনেকৈ পাম? আমিতো সদায় সুখকে বিচাৰিছোঁ, পাইছে জানো সুখ? কিন্তু দুখটো আমি বিচৰা নাই। দুখটো পাইছে জানো? সুখটো পাইছে জানো? ভাগৱতত এগৰাকী আয়ে দুখৰ পৰি দুখ বিচাৰিছিলে। সেইগৰাকী হৈছে কুন্তি। মহাভাৰতৰ যুদ্ধৰ শেষৰ সময়ত কুন্তি ক'লে, হে পেহী, মই ইমান দিনে তোমাৰ পুত্ৰসকলক ৰক্ষণাবেক্ষণা দিলোঁ, গতিকে মোৰ বংশটো অলপ শান্তিক লগাবলগীয়া আছে, গতিকে মই যাব বিচাৰিছোঁ। তোমাক এটা যোৱা আগমুহূৰ্ততে তোমাক এটা মই বৰ দিব বিচাৰিছোঁ, গতিকে কি বৰ লাগে তুমি কোৱা। যদি আপোনাক ক'লেহেঁতেন কি বুলি ক'লেহেঁতেন? আমাৰ সকলোৱে আইগৰাকীক যদি ক'লেহেঁতেন কি বুলি ক'লেহেঁতেন? নিশ্চয় ক'লেহেঁতেন যে মোৰ বেংকৰ একাউণ্টত পইচা অলপ ভৰাই দিয়া, ধন অলপ, হয় নাই বাৰু? আৰু অলপ আছেই বাৰু, আৰু অলপ দি দিয়া, ছোৱালীকেইজনীক ভাল ভাল ল'ৰা দি দিয়া, ল'ৰাকেইটাক চাকৰি দি দিয়া, হয় নাই বাৰু? ইত্যাদি ইত্যাদি ভগৱানক যিমান আছে আমি চব বিচাৰিলোহেঁতেন, হয় নাই বাৰু? সুখৰ উপৰি সুখ বিচাৰিলোহেঁতেন। কিন্তু কুন্তিয়ে সেইটো বিচৰা নাছিলে। কুন্তিয়ে কি বুলি ক'লে? যে তুমি ইমান দিনে মোক পুত্ৰসকলক ৰক্ষণাবেক্ষণা দিলা, এতিয়া যাব সময়ত তুমি এটা বৰ দিব বিচাৰিছা, মোক এনেকুৱা এটা বৰ দিয়া যিটো দুখৰ পৰি দুখ দিয়া, যাতে মই মানে তোমালৈ সদায় মনত পৰে। সেইকাৰণে আমি দুখৰ ওপৰতহে ভগৱানক মনত পৰে, হয় নাই বাৰু? কোনোবা এটা যদি ঘৰখনত যদি হস্পিটেলত পৰি থাকে, কোনোবা এটা যদি কিবা হৈ থাকে, তেতিয়া আমি ভগৱানৰ ওচৰলৈ যাওঁ, হয় নাই বাৰু? নামঘৰলৈ আমি কেতিয়া আহোঁ? চব নহয় বাৰু। নামঘৰলৈ আমি কেতিয়া আহোঁ? যেতিয়া ল'ৰাটোৱে মেট্ৰিক পৰীক্ষা দিব, তেতিয়া আমি নামঘৰীয়া ওচৰলৈ আহি ল'ৰাটোক লৈ গুৱাপান্তা লৈ নামঘৰীয়াক কওঁ যে আশীৰ্বাদ এটা দিয়কচোন আমাৰ ল'ৰাটোক, কাইলৈ মেট্ৰিক পৰীক্ষা দিব। ইতিমধ্যে আশীৰ্বাদ দিলে, ল'ৰাই গৈ ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে, কেইবাখনো লেটাৰ ল'লে। লোৱাৰ পিছত পিছে লগাই ব্ৰইলাৰ চইলাৰ উলিয়াই খুব নাচ বাগ দিবলৈ ধৰে। সেই নামঘৰীয়াও পাহৰিলে, মানে সেই যে কথাবোৰ প্ৰতিশ্ৰুতি দিছিলে সেই কথাবিলাক পাহৰি যায়। তাৰমানে সুখত আমি ভগৱন্তক পাহৰি যায়। কিন্তু সেইকাৰণে আমি এই যে সুখ, এটাই সুখ পাব লাগিব। আমি কেনেকৈ পাম? ঈশ্বৰৰ চৰণত যেতিয়া আমি আশ্ৰয় ল'ম, শৰণ ল'ম, তেতিয়াই আমি সুখ লাভ কৰিব পাৰিম। সেইকাৰণে ইয়াৰ যেতিয়া আমি ঈশ্বৰৰ গুণাগুণ কীৰ্তন কৰোঁতে কৰোঁতে তেতিয়া আমি এই সুখ লাভ কৰিম। সেইখন হৈছে প্ৰথম দুৱাৰ, অতিক্ৰম কৰিম। দ্বিতীয় দুৱাৰখন হৈছে হংসবিলাস। হংস মানে ৰাজহংস। যেনেকৈ ৰাজহাঁহে যেনেকৈ গাখীৰ পৰা, পানীৰ পৰা যেনেকৈ গাখীৰ নিৰ্বাচন কৰি মানে খাব পাৰে, উলিয়াব পাৰে, ঠিক তেনেকৈ আমি বেয়া পোৱা যিখিনি ভাল আহৰণ কৰিব লাগিব। কি ভাল, কি বেয়া, কি ন্যায় অন্যায়, সুখ দুখ, এইখিনি সমস্ত নিৰ্বাচন কৰি ভালখিনি লৈ বেয়াখিনি পৰিহাৰ কৰিব লাগিব। তেতিয়া আমি দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তৃতীয় দুৱাৰখন হৈছে শ্বেতবিলাস। শ্বেত মানে বগা, বগা হৈছে সত্য প্ৰতীক।
শুদ্ধ প্ৰতীক। আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। যেনেকৈ এখন ক'লা চশমা পিন্ধিলে আমি সকলো ক'লা দেখিম, বা যি ৰঙৰ চশমাখন পিন্ধো সেই ৰঙে আমি দেখিবলৈ পাওঁ। ঠিক তেনেকৈ আমি যি ভাৱনাৰে আমি চাম তেতিয়া সেই ভাৱনাৰে আমি সেই মানুহজনক দেখিবলৈ পাম। এদিন এজন ব্যাখ্যাকাৰ আৰু এজন পাঠকৰ মাজত আলোচনা হৈ আছে। তাতে হনুমানে ছদ্মবেশ ধাৰণ কৰি তাতে পঢ়ি শুনি আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশুভনৰ যিখিনি বৰ্ণনা দিছে এই ফুলবিলাক বগা আছিলে। তেতিয়া হনুমানে ৰ'ব নোৱাৰি ছদ্মবেশ ধাৰণ আঁতৰাই তেতিয়া ক'লে যে মই অশুভনত নিজেই আছোঁ, ফুলবিলাক বগাহে আছিল, ৰঙাহে আছিলে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে হনুমান, যেতিয়া সীতাক ৰাৱণে হৰণ কৰিছিলে তুমি তাত আছিলা সঁচা। তুমি সেই দৃশ্যটো দেখাৰ লগে লগে তোমাৰ খঙত গোটেই চকু ৰঙা হৈ গৈছিল, আৰু সেই খঙত তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা। প্ৰকৃতাৰ্থত ফুলবিলাক বগা আছিলে। গতিকে সেইকাৰণে আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়া আমি সকলোক আমি শুদ্ধ দেখিম। এতিয়া আমাৰ ধাৰণাবিলাক কি হয়, আমি ভকত এজন বা কোনোবা যুৱক এজন পোৱাৰ লগে লগে আমাৰ প্ৰথম বেয়া দিশটোহে আমাৰ আলোচনা হয়। তেওঁ কিখিনি বেয়া কৰিলে, কিখিনি কৰ্ম, এই গুণটোহে আমি প্ৰকাশ কৰোঁ। তেওঁ যে ভাল গুণ এটা মাজত আছে সেই গুণটো আমি কেতিয়াও নেদেখোঁ। কিন্তু মাধৱদেৱে কৈছে অধৰ্মেহে সেই দোষটো কেৱল দেখে। গতিকে আমি তেতিয়াহে আমি শুদ্ধ দেখিব লাগিব, সত্য দেখিব লাগিব, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে পদ্মবিলাক। পদ্ম মানে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে ই পানী আৰু বোকাত থাকিও কেতিয়াও লিপ্ত হৈ নাথাকে। ঠিক আমি এই সংসাৰৰ মায়াত জৰ্জৰিত হৈ যদিও আছোঁ, যাতে আমাক এই মায়াখনে যাতে আৱৰি ধৰিব নোৱাৰে, তাৰ মাজেদিও আমি আহি গুৰু সেৱা কৰিব পাৰোঁ, ভকত সেৱা কৰিব পাৰোঁ, তেতিয়াহে আমি এই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক মানে সোণ, দণ্ড মানে লাঠি। মানে লাঠি নিজৰ অস্তিত্ব নাই, ই লোকে বগৰাই দিলেহে বাগৰে। ঠিক আমাক যেতিয়া গুৰুৱে যেতিয়া শৰণ দিব, শৰণ আচাৰ্যই যেতিয়া শৰণ দিব, শৰণ দিয়াৰ পিছত শৰণৰ কথাখিনি আমি পালন কৰোঁতে 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 তেতিয়া এজন কি হ'ব, মূল্যৱান, অৰ্থাৎ সোণলৈ ৰূপান্তৰ হ'ব, মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ব। বোলে কি হ'ব, নামাচাৰ্য হ'ব, পাঠাচাৰ্য হ'ব, ইত্যাদি ইত্যাদি, এই গুণবিলাকলৈ ৰূপান্তৰ হ'ব, এজন মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ব। গতিকে তেতিয়া আমি সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে মানে চেতবিলাক। চেতবিলাকটো ক'লোঁ। শেষত আছে গোলোকধাম। গো মানে বেদ, লোক মানে স্থান। এতিয়া য'ত বেদ মানে জ্ঞান, য'ত জ্ঞানৰ ঈশ্বৰ, য'ত ভাণ্ডাৰ স্থান, য'ত ঠাই, সেই হৈছে গোলোকধাম, য'ত ভগৱন্ত থাকে। এই সাতখলপীয়া যোগেদি আমাক বৈকুণ্ঠৰ প্ৰতীক আমাক দেখুৱাই থৈ গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। আৰু এই আদৰ্শৰে লওঁতে 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 আমি এজন ভকতলৈ ৰূপান্তৰ হ'ম। সেইকাৰণে কৈছে ভৱ শব্দে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিত হোৱন্ত সিজন, অশব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্দ কৃষ্ণ সমস্ততে হম। তশব্দে তৰণ উপায় হৰিত হৰম, হৃদয়ে পদ্মন ধৰে কৃষ্ণ চৰণ। এতিয়া ভগৱান ভৱে কি বুলি ক'লে,
এই ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বাহিৰে কোনোদিনে সংসাৰ কৰ্মত লিপ্ত নহয়। ভগতে ক'লে, ভগতে কৈছে কৰ্মমায়া ময় জানি কটাক্ষ নকৰে কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। এই যে কৰ্মবিলাক যে মায়াময় জানি তেওঁ কৰ্মৰ প্ৰতি মানে আকৃষ্ট নহৈ তেওঁ অনুভৱ গুৰু সেৱা কৰে। তহঁতে কৈছে গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লৈ জ্ঞান তত্ত্ব গতি কৰিলে ভকত লয়। গুৰু গুণ দেৱ গুণ এই গোটেই তত্ত্বখিনি লয়। এতিয়া আমি গুৰু পৰিচয় দিবলৈ যাওঁতে আমাৰ শিশুসকলো আছে হৈছে। এতিয়া যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনদীয়া বিশ্ব সৃষ্টি কৰিলে, সনানন্দ মুনিয়ে যিজনৰ মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ, সেইজন মানে কি হৈছে, তেওঁ যেতিয়া ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জৌহৰি মাল কংস জগতন টাউন দেৱনাৰায়ণ শংকৰ তাকিনী অংশ, সেইজনে হৈছে মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ হৈছে। যেতিয়া গোটেই পৃথিৱীৰ পাপচ্ছন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে, কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যং মনোৰমা দেহি সুখং দেহি, ইয়াতেই লোকসমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি মৰ্ত্যধামলৈ আহিব লগা হ'ল। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। যিহেতু ইয়াতে শৰণীয়া ভজনীয়া প্ৰভুভক্ত আছে, গুৰু বিষয় আমাতকৈ ভালদৰে জানে, গতিকে আমি আৰু গুৰু বিষয়ে কথা ইয়াতে সামৰিছোঁ। দেৱ তত্ত্ব আমি সদায় গাওঁ, কৃষ্ণ এক দেৱ দুখহাৰী কালমায়াদি অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ অতান্ত বিনে নাহি কেব, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। এই হৈছে কৃষ্ণহে একদেৱ। গতিকে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লয়। নামৰ কথাটো ক'লোৱেই। যদি আপোনালোকে পৰামৰ্শ দিয়ে কলেজ যুগতটো শ্ৰেষ্ঠ হৈছে নামেই, তেতিয়া আমি পঢ়া নাম এভাগ ধৰিব পাৰোঁ। গতিকে সকলোৱে মনটো অলপ যদিও শ্ৰৱণ কৰি আছে, আমাক ঘোষাই কি বুলি কৈছে, বৰগীতে কি কৈছে, বৰপুৰা নামে মুক্তি দান, ভৱ তৰণী সুখ হৰণ
নাহি নাহি না মহমান ভুল ভুৰা নামে মুক্তি দানা বন্ধ কৈছে বোলে কি কৈছে নামৰ বাহিৰে আন গতি নাই সকলোৱে ধন কৃষ্ণ আৰু লগত ঘোষাই আমাক কি বুলি কৈছে সেই ঘোষাই আমাক